অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 30 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি আপুনি নিতৌ চাব বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। খবৰসমূহ শেষলৈকে চাব। আজিৰ এই ভিডিঅ'টোত বহুখিনি খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে। এই ভিডিঅ'টোত আছে আপোনালোকৰ কাৰণে বহুখিনি গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 1 জানুৱাৰী বৃহস্পতিবাৰ লাখ লাখ মহিলা শিক্ষাৰ্থীয়ে লাভ কৰিব ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত দিন আগৰ পৰাই কৈ আহি আছে যে 1 জানুৱাৰী তাৰিখে মহিলা লগতে শিক্ষাৰ্থীসকলেও বহুখিনি ডাঙৰ খবৰ লাভ কৰিব। লাখ লাখ মহিলা যুৱক যুৱতী শিক্ষাৰ্থীৰ বাবে আহি আছে ভাল খবৰ। মাজত মাত্ৰ এটা দিন 1 জানুৱাৰী তাৰিখে ৰাজ্যৰ মহিলাসকলে লগতে শিক্ষাৰ্থীসকলেও লাভ কৰিব ডাঙৰ খবৰ। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে 1 জানুৱাৰী তাৰিখে অৰুণোদয় হিতাধিকাৰীয়ে ভাল খবৰ লাভ কৰিব। গতিকে মাজত মাত্ৰ এটা দিন বাকী আছে। আজি হ'ল 30 তাৰিখ। 31 তাৰিখলৈকে আপোনালোকৰ অপেক্ষা কৰিব লাগিব। 1 তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীক লৈ এটা ভাল খবৰ দিব বুলি তেওঁ উল্লেখ কৰিছে। মাঘ বিহুৰ বিশেষ উপহাৰ পাব পাৰে মহিলাসকলে। মাঘ বিহুৰ কাৰণে আপোনালোকক বিশেষ এটা টোপোলা বা বিশেষ এটা উপহাৰ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ। 1 জানুৱাৰী তাৰিখে অন্ন সেৱা দিন আৰম্ভ হ'ব, অৰ্থাৎ সুলভ মূল্যৰ দোকানৰ পৰা আপোনালোকে 100 টকাতে দাইল চেনি আৰু নিমখ লাভ কৰিব পাৰিব। 1 কেজি দাইল, 1 কেজি চেনি, 1 কেজি নিমখ পাব হিতাধিকাৰীসকলে। ছাত্ৰসকলৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি। 1 জানুৱাৰীৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব ছাত্ৰসকলৰ বাবে বাবু আঁচনি। যিহেতু ছাত্ৰীসকলৰ কাৰণে নিযুত মইনা আছে, গতিকে বহুত সময়ত বা বিভিন্ন সময়ত ছাত্ৰসকলে মুখ্যমন্ত্ৰীক অভিযোগ কৰে যে আমাক কোনো ধৰণৰ আঁচনি কিয় দিয়া নাই। সেইকাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখে ৰাজ্যত আৰম্ভ কৰিব বাবু আঁচনি। 300 টকাতে লাভ কৰিব উজ্জ্বলা গেছ আৰু 1 জানুৱাৰীৰ পৰা 300 টকাতে উজ্জ্বলা ৰন্ধন গেছ আপোনালোকে লাভ কৰিব পাৰিব। 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ। গতিকে 1 জানুৱাৰী তাৰিখে ৰাজ্যবাসীয়ে কেইবাটাও বিশদ ঘোষণা পাব আৰু এই ঘোষণা সংবাদমেলযোগে কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পুৱাই বিশ্বকোপোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা, নিহত 13 যাত্ৰী, 100ৰো অধিক আহত হৈছে। পুৱাই বিশ্বকোপোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত নিহত 13 যাত্ৰী, 100ৰো অধিক যাত্ৰী আহত হৈছে। ঘটনাৰ পিছতে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। লাইনচ্যুত হোৱাৰ ফলত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনা। লাইনচ্যুত হোৱাৰ ফলত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। লাইনচ্যুত হৈ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত 13জন যাত্ৰীৰ মৃত্যু হোৱা দেখা গৈছে। ৰেলখনত 9জন স্ক্ৰু মেম্বাৰ সহ 250জন যাত্ৰী আছিল। সেই ৰেলখনত 9জন স্ক্ৰু মেম্বাৰ আছিল আৰু 250জন যাত্ৰীলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিল। মেক্সিকোত সংঘটিত এই ভয়ংকৰ ৰেল দুৰ্ঘটনাটো, এই ৰেল দুৰ্ঘটনাটো মেক্সিকোত সংঘটিত হৈছে। এই ৰেল দুৰ্ঘটনাটো যে মেক্সিকোৰ ৰাষ্ট্ৰপতিয়েও এই ৰেল দুৰ্ঘটনাক লৈ প্ৰকাশ কৰিছে সুখ। মেক্সিকোৰ ৰাষ্ট্ৰপতিয়েও ৰেল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰা দেখা গৈছে। ভয়ংকৰ দুৰ্ঘটনাত নিহত 13 যাত্ৰী। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে 13জন যাত্ৰী নিহত হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাঘ বিহুৰ পিছতেই কাৰ্বি আংলঙৰ VGR PGR ভূমিত চলিব উচ্ছেদ, বেদখলকাৰীক জাননী জাৰি কৰা হৈছে। মাঘ বিহুৰ পিছতেই কাৰ্বি আংলঙৰ VGR PGR ভূমিত চলিব উচ্ছেদ অভিযান। 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। VGR PGRত বসবাস কৰাসকলক লৈ প্ৰেৰণ কৰা হৈছে জাননী। কাৰ্বি আংলঙত যিসকলে নেকি VGR PGRত বসবাস কৰি আছে সেইসকলক প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে। জাননী লাভৰ 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নকৰিলে উচ্ছেদ অভিযান চলোৱা হ'ব। জাননী লাভ কৰাৰ যদি 15 দিনৰ ভিতৰত ঘৰ খালী নকৰে বেদখলকাৰীয়ে, তেনেহ'লে উচ্ছেদ অভিযান চলোৱা হ'ব। চৰকাৰী মাটিত বসবাস কৰা
কোনো বেদখলকাৰী থাকিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। মাঘ বিহুৰ পিছতেই চলিব উচ্ছেদ অভিযান। দল সংগঠনৰে আলোচনাৰ অন্তত ঘোষণা CM তুলিৰাম ৰংহাঙৰ। জাননী লাভৰ 15 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ অভিযান। কাৰ্বি আংলঙৰ PGRত বসবাস কৰা লোকসকলক লৈ জাননী প্ৰেৰণ কৰা হৈছে আৰু জাননী প্ৰেৰণৰ 15 দিনৰ ভিতৰত যদি ঘৰ খালী নকৰে তেনেহ'লে প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি CM তুলিৰাম ৰংহাঙে ঘোষণা কৰিছে। দল সংগঠনৰ আলোচনাৰ অন্তত ঘোষণা CM তুলিৰাম ৰংহাঙৰ। মাঘ বিহুৰ পিছতে চলিব বৃহৎ উচ্ছেদ অভিযান। কাৰ্বি আংলঙৰ BGR আৰু PGRত যিসকলে বসবাস কৰি আছে সেইসকলক জাননী প্ৰেৰণ কৰা হৈছে। চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰীয়ে থাকিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। মহিলাসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 1250 টকা নহয়, কংগ্ৰেছে দিব মহিলাক 3000 টকা। 1250 টকা নহয়, প্ৰতিগৰাকী মহিলাই পাব 3000 টকা। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাক 3000 টকা দিয়াৰ ঘোষণা কৰা হৈছে। 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। 26ৰ নিৰ্বাচনৰ পূৰ্বে মহিলাক প্ৰলোভন কংগ্ৰেছৰ। মিয়া ভাষাতে ভাষণ দি মন্তব্য বিধায়ক নুৰুল হুদাৰ। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাক 3000 টকা দিয়াৰ ঘোষণা কৰিছে বিধায়ক নুৰুল হুদাই। তেওঁ মিয়া ভাষাতে ভাষণ দি পেলাই এই মন্তব্য কৰিছে, যদি কংগ্ৰেছ চৰকাৰ 26ত আহে তেনেহ'লে মহিলাসকলক 1250 টকা নহয়, প্ৰতি মাহে 3000 টকা দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে। মিয়া ভাষাতে ভাষণ দি মন্তব্য বিধায়ক নুৰুল হুদাৰ। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাক 3000 টকা দিয়াৰ ঘোষণা কৰিছে। 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰিব চৰকাৰ বুলি তেওঁ উল্লেখ কৰিছে। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাক 3000 টকা দিয়াৰ ঘোষণা কৰিছে বিধায়ক নুৰুল হুদাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 31 ডিচেম্বৰ অন্তিম তাৰিখ, অৰ্থাৎ আজি আৰু কালিৰ দিনটো, অৰ্থাৎ 30 আৰু 31 তাৰিখ, এই 2 দিন সময় আপোনাৰ মাজত হাতত আছে। এই 2 দিনৰ ভিতৰত যদি আপুনি এই কামটো নকৰে তেনেহ'লে আপোনাৰ সমস্যা হ'ব পাৰে। 31 ডিচেম্বৰ অন্তিম তাৰিখ। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন আৰু আধাৰ কাৰ্ড। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। যদি আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ থকা নাই তেনেহ'লে 31 ডিচেম্বৰৰ আগতে আপুনি লিংক কৰাব লাগিব। নহ'লে আপুনি এবাৰ চেক কৰি চাব পাৰে আপোনাৰ পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব ডাঙৰ সমস্যা। যিসকলে এতিয়াও পেন আৰু আধাৰ কাৰ্ড লিংক কৰা নাই শীঘ্ৰেই এই কামটো কৰি লওক। কিদৰে লিংক কৰিব পেন আৰু আধাৰ কাৰ্ড? আপুনি প্ৰথমতে কি কৰিব লাগিব, আয়কৰ বিভাগৰ প্ৰফাইলৰ পৰ্টেলত যাব লাগিব। আপোনালোকে ইনকাম টেক্সৰ যি প্ৰফাইল আছে তাত সেই পৰ্টেলটোত আপোনাৰ যাব লাগিব। আপুনি যদি ইমান টান পায় এই কামখিনি কৰাত তেনেহ'লে কম্পিউটাৰৰ ওচৰত গ'লে, কম্পিউটাৰৰ দোকানত গ'লে আপোনাক এই কামটো একেবাৰে সহজতে কৰি দিব। এইটো একেবাৰে সহজ কাম। তথাপি যদি আপুনি মোবাইলত নোৱাৰে তেনেহ'লে কম্পিউটাৰৰ দোকানত গৈ আপুনি কামখিনি কৰিব পাৰিব। নহ'লে আপুনি মোবাইলতে ঘৰতে বহি মানে এই কামটো কৰিব পাৰিব। প্ৰথমতে আপুনি চেক কৰি লওক যে আপোনাৰ পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ আছে তেনেহ'লে এই ক্ষেত্ৰত আপোনাৰ আৰু চিন্তিত হোৱাৰ দৰকাৰ নাই। আপুনি 31 ডিচেম্বৰ বা আপুনি কেতিয়াও আৰু লিংক কৰিব নালাগে। কিন্তু যদি লিংক হৈ নাথাকে তেনেহ'লে কিন্তু 31 ডিচেম্বৰৰ আগত এই লিংকটো কৰাই ল'ব লাগিব। ইয়াৰ পাছত পেন নম্বৰ আৰু আধাৰ নম্বৰ আপুনি সন্নিৱিষ্ট কৰিব লাগিব। কি কৰিব লাগিব, আয়কৰ প্ৰফাইলত গৈ পেন নম্বৰ আৰু আধাৰ নম্বৰ আপুনি সন্নিৱিষ্ট কৰক। ইয়াৰ পাছত আপোনালৈ আহিব এটা OTP। ইয়াৰ পিছত লিংক আধাৰ অপশ্যনলৈ যাব লাগিব। পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছতে কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছতে লিংক হ'ব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। 31 ডিচেম্বৰ অন্তিম তাৰিখ। মনত ৰাখিব, আজি অৰ্থাৎ 30 ডিচেম্বৰ আৰু 31 ডিচেম্বৰ মাজত মাত্ৰ 2টা দিন আছে আপোনাৰ হাতত। এই 2 দিনৰ ভিতৰত যদি আপুনি এই কাম নকৰে তেনেহ'লে কিন্তু পৰৱৰ্তী সময়ত কৰিব নোৱাৰিব। আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিছেনে নাই এটা কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। নৱবৰ্ষতে অৰ্থাৎ জানুৱাৰী মাহতে কৃষকসকলক লৈ আহিব এটা ভাল খবৰ। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। যিসকলে নেকি 22 নং কিস্তি পাব বিচাৰে সেইসকলে KYC আৰু লেণ্ড ছেডিং আৰু আধাৰ ছেডিং আপোনাৰ কৰাব লাগিব। কাৰণ নৱবৰ্ষতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে PM কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিব আৰু PM কিষাণৰ যি 22 নং কিস্তিটো আছে সেই 22 নং কিস্তিটো নৱবৰ্ষতে লাভ কৰিব। PM কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰতিগৰাকী
কি কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। যিসকলে নেকি এই KYC টো আপডেট কৰা নাই, আপোনালোকে PMAY যিটো আপোনালোকে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট আছে pmkishan.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ ন ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপুনি আপোনাৰ ষ্টেটাছটো প্ৰথমতে চেক কৰি লওক। যদি আপোনাৰ সকলোখিনি বস্তু ঠিকেই আছে, লেণ্ড শ্বেডিং, আধাৰ শ্বেডিং, লগতে KYC এই সকলো যদি ঠিকেই আছে, তেনেহ'লে আপোনাৰ কোনো চিন্তা কৰাৰ দৰকাৰ নাই। 22 নং কিস্তি পাবলৈ আপুনি সক্ষম হ'ব। কিন্তু এইসমূহ কামৰ ভিতৰত যদি কোনোবা এটা লিংক হৈ থকা নাই, তেনেহ'লে অতি সোনকালে আপুনি লিংক কৰাই লওক। কাৰণ নৱবৰ্ষতেই PM কিষাণৰ 22 নং কিস্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জানুৱাৰী মাহতে আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। আৰু যিসকলে নেকি KYC আপডেট নকৰে, সেইসকলে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আৰু এইবাৰ DBTৰ মাধ্যমত দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আৰু অতি সোনকালে 22 নং কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই, সেইসকলৰ কাৰণে চৰকাৰে দিছে এটা ভাল খবৰ। জানুৱাৰী মাহত অৰ্থাৎ নতুন বছৰত আপোনালোকে ঘৰ নোপোৱা মানুহখিনিয়ে এটা ভাল খবৰ পাব। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। ৰাজ্যত আৰু নতুনকৈ 30 লাখ মানুহে PMAYৰ ঘৰ লাভ কৰিব। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগেই ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আশা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে বুলি প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। আৰু অসমত কোনো লোকেও কেঁচা ঘৰত থাকিব নালাগে বুলি প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো খুব গুৰুত্বপূৰ্ণ। কোনো চৰকাৰী বিষয়াই ঘোষ বিচাৰিছে নেকি আপোনাৰ পৰা? CM ভিজিলেন্সত দিয়ক অভিযোগ। মুখ্যমন্ত্ৰীৰ একশ্যন মোড। অৰুণোদয় আঁচনিৰ নামত ঘোষ বিচাৰিছে নেকি আপোনাৰ পৰা? আহি গ'ল বিপদৰ বন্ধু। মুকলি হ'ল 6টাকৈ ফোন নম্বৰ। আপুনি এই ফোন নম্বৰত আপুনি অভিযোগ দিব পাৰিব। 1 টকাও ঘোষ ল'লেই আপুনি সেই মানুহজন যাব লাগিব জেলত। আপুনি জাষ্ট অভিযোগ দিয়ক। অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘোষ বিচাৰিলেই দিয়ক অভিযোগ। মুকলি 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। 1 টকাও ঘোষ ল'লে যাব লাগিব জেললৈ। 6026901243 নম্বৰত হোৱাটছআপ যোগে আপুনি অভিযোগ দিব পাৰিব। 036126629295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034533767 6026903481। এই নম্বৰকেইটাত আপুনি অভিযোগ দিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘোষ বিচাৰিলে আপুনি এই নম্বৰকেইটাত অভিযোগ দিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা মানে চৰকাৰী ঘৰৰ নামত যদি কোনোবাই ঘোষ বিচাৰে, তেনেহ'লে আপুনি এই নম্বৰকেইটাত কল কৰি অভিযোগ দিব পাৰিব। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু পৰৱৰ্তী খবৰ অৰ্থাৎ নতুন বছৰৰ খবৰ 31 ডিচেম্বৰৰ খবৰ যদি আপুনি চাব বিচাৰে, তেনেহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে খবৰখিনি চাব পাৰে। হোৱাটছআপ গ্ৰুপ বা ফেচবুকত আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এই খবৰসমূহ একেলগে চাব পাৰে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।